নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক নিশ্চয় ভালে আছে। আমিও ভালে আছোঁ বাৰু। মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। চাই থাকিবচোন বাৰু শেষলৈকে ভিডিঅ'টি। আৰু এইখিনিতে মই আপোনালোকক দেখাইছোঁ আমাৰ বিহুৰ কাৰণে প্ৰস্তুতি কি কৰা হৈছিলে। অলপ চাই ল'ব দেই। আমি ঘৰতেই কৰিলোঁ, যিহেতু আমাৰ পথাৰ নাই মেজি ভেলাঘৰ বনাবলৈ। আমাৰ মোৰ মানুহজনে চোতালতে মেজি বনাবলৈ ৰেডি কৰিছে। আৰু সম্পূৰ্ণ হ'লে নিশ্চয় আপোনালোকক দেখুৱাম বাৰু কিনো কৰিলোঁ। বিহুৰ কাৰণে ৰেডি হৈছে দেই। সৰু পেহী মাজু পেহী আমাৰ বিহু ডান্স মাৰিব না। বিউটি পাৰ্লাৰ ঘৰতে মেজি বনাই হৈছে আৰু মানুহজনে বৰ কাম কৰি আছে। এয়া পিছে আমাৰ ঘৰৰ চোতালতে মেজি দেই। আমাৰ পথাৰ নাই নহয়, সেইকাৰণে এইটো মেজি ভেলাঘৰ বনাব নোৱাৰি বাৰু। মেজি আৰু কেনেকুৱা লাগিছে জনাবচোন। বেয়া লাগিব আমাৰ মেজি আৰু বেয়া লাগিবনে? সেয়া পিঠা খুন্দিব ষ্টাৰ্ট কৰিলোঁ আমি। মই অকণমান সহায় কৰিব আহিছোঁ আৰু এই মানে ঢেঁকী খুন্দিব আহিছে দেই। এইটো ঢেঁকী খালো, এইটো আবু দিয়া। আজি আমি খাম কচু আলু ঔটেঙা দি মাছ। প্ৰায় খাই থাকোঁ বাৰু। আপোনালোকক আজি মই ভাবিলোঁ দেখুৱাই দিওঁ। আপোনালোকে বা কেনেকৈ খায়, আমি কেনেকৈ খাওঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ আৰু মাছখিনি হালধি আৰু নিমখ লগাই লৈছোঁ। এইফালে পাহি মাইনাই শুই গ'ল, তো তাকে থৈ পেলাই মই অকণমান পাকঘৰত কাম কৰি আছিলোঁ আৰু অলপ চাব আহিলোঁ তাই কেনেকৈ শুই আছে নে নাই। তাই শুই থাকোঁতে কামখিনি কৰিলোঁ আৰু মাছখিনি ফ্ৰাই কৰা হৈ গ'ল বাৰু। এতিয়া বনাবলৈ গৈ আছোঁ, চাই থাকিব দেই আপোনালোকে। নহৰু থেতেলি ল'লোঁ আৰু ধনিয়া নিদিলেতো আঞ্জাখন এনেও খাবলৈ ভাল নালাগিব নহয় জানো। ধনিয়াখিনি মাজু পেহীয়ে ধুই আনি দিলে, তো লাষ্টত দিম বাৰু। আৰু এই মেইন বস্তুটো হৈছে ঔটেঙা। ঔটেঙাখিনি থেতেলাই আনি দিছে দেই সৰু মাজু পেহীয়ে। মই বনাবহে লাগে। আৰু আপোনালোকক এটা বস্তু দেখুৱাইছোঁ ৰ'ব। এইটো পুৰা পিটিকা মাছ, শ'ল মাছৰ। ভাল লাগিছেনে? খাওঁ তেলতে বনাই দিওঁ আৰু আৰু এয়া নহৰু পিঁয়াজ দিলোঁ, নহৰু দিলোঁ, জ্বলা দিলোঁ, গোটা জিৰা কেইটামান ছটিয়াই দিছোঁ দেই। এতিয়া মানে ঔটেঙাখিনি ভাজি ল'ম। চাই থাকিবচোন বাৰু মই কি কৰি আছোঁ।
কচু আলু বইল কৰা আছে। কচু আলুখিনি মায়ে খৰি জুইত ধুনীয়াকৈ বইল কৰি দিলে। এতিয়া এইখিনি মই ভাজি লোৱা ঔটেঙাখিনি ঢালি দিম আৰু তাৰপিছত চাই থাকিব কি কৰি আছোঁ। আছে দেই মাছৰ আঞ্জাখন খাইছোঁ, খোৱা নাই এতিয়ালৈকে। এয়া আমাৰ কচু আলু ঔটেঙা মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। যিহেতু ধনিয়া দি দিলোঁ দেই। আৰু ইফালে মই ভাবিছোঁ যি মাছ আনিছিলে যে তাৰ পেটু আছিলে নহয়, পেটুখিনি মই আজি পাতত দি খাম। মই চিম্পলকৈ পাতত দিম। নহৰু দিব লাগিছিলে, নহৰুটোহে দিয়া নহ'ল। তথাপিও বাৰু বেয়া লগা নাছিলে। চাবচোন বাৰু মই কেনেকৈ পাতত দি দিলোঁ। পাতৰ গোন্ধটো ভাল লাগে নহয় জানো। ভিডিঅ'টি চাই কেনেকুৱা লাগিলে বাৰু? যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। কেৰাহী এখন আৰু যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই।